Dear students, welcome to SS class. SS class লৈ তোমালোকক স্বাগতম জনাইছো আৰু আজি আমি ক্লাস 10 ৰ জেনাৰেল ম্যাথছৰ চেপ্টাৰ 1 ৰ এক্সাৰসাইজ 1.1 ৰ বিষয়ে আলোচনা কৰিম। এক্সাৰসাইজ 1.1 ৰ কোৱেশ্চন নম্বৰ 1 আজি আলোচনা কৰিম, য'ত ইউক্লিডৰ কলনবিধি ব্যৱহাৰ কৰি আমি এই দুটা সংখ্যা দিয়া আছে, দুটা বা তাতকৈ বেছি সংখ্যা দিয়া থাকিব পাৰে, দুটা বা তিনটা সংখ্যা দিয়া থাকিব পাৰে। সেই সংখ্যাবিলাকৰ আমি কি কৰিব লাগিব? গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াব লাগিব। আমি সৰুৰ পৰাই শিকি আহিছো নহয় নে? গৰিষ্ঠ সাধাৰণ উৎপাদক কাক কয়, লঘিষ্ঠ সাধাৰণ গুণিতক কাক কয়, লসাগু, গসাগু, এইবিলাক আমি সৰুৰ পৰাই পঢ়ি আহিছো। যদিও হয়তো আমি বহুতে পাহৰিব পাৰো, আমি অলপ আলোচনা কৰি লম আৰু সেইখিনি আলোচনা কৰাৰ পিছতে আমি ইউক্লিডৰ কলনবিধিনো কি হয়, ইউক্লিডৰ কলনবিধি ব্যৱহাৰ কৰি আমি কিদৰে গসাগু উলিয়াব পাৰো সেইখিনি আলোচনা কৰিম। ঠিক আছে, তো এইখিনিলৈ যোৱাৰ আগত, কুৱেশ্যনলৈ যোৱাৰ আগত আমি গৰিষ্ঠ সাধাৰণ উৎপাদক কাক কয় আৰু ইউক্লিডৰ কলনবিধিনো কেনেকৈ ব্যৱহাৰ কৰিব পাৰি গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াবলৈ, তাৰ বিষয়ে আমি অলপ আলোচনা কৰি লম। এতিয়া আমি যদি দুটা সংখ্যা ধৰি লওঁ, সে 30 এটা সংখ্যা আছে। এতিয়া এই 30 সংখ্যাটোৰ উৎপাদক কেইটা কি কি? আমাক সৰুতে সুধিছিলে যে 30ৰ উৎপাদক কেইটা লিখা। আমি বহুত সৰু ক্লাছৰ কথা পাতি আছো, ক্লাছ 4-5ত আমি শিকিছিলো। যেতিয়া আমি হৰণ কেনেকৈ কৰে, হৰণ পূৰণ শিকিলো, হৰণ পূৰণ শিকাৰ পিছতে আমাক সুধিছিলে কি যে উৎপাদক ওলোৱা, গুণিতক ওলোৱা, নহয়নে? এতিয়া 30ৰ উৎপাদকবোৰ কি কি? এতিয়া উৎপাদক মানে হৈছে কি কি সংখ্যাৰে 30ক হৰণ কৰিব পাৰো। 1 হৰণ কৰিব পাৰো নে? 1 30ক হৰণ কৰিলে ইয়েস 30 হ'ব। 30ক আমি কিহেৰে হৰণ কৰিব পাৰো? 2 হৰণ কৰিব পাৰো নে? ইয়েস 2 30ক হৰণ কৰিলে কিমান পাম? 15 পাম। আমি 3 হৰণ কৰিব পাৰো নে? পাৰো। 3 30ক হৰণ কৰিলে আমি 10 পাম। 4 হৰণ কৰিব পাৰো নে? 4 30ক হৰণ কৰিব নোৱাৰো, হয়নে? দেন 5 পাৰো নে? 5 পাৰো, হয়নে নহয়? আমি 5 হৰণ কৰিব পাৰো। আমি 1 হৰণ কৰিলে কিমান পাম? 30 পাম। 2 হৰণ কৰিলে কিমান পাম? আমি 15 পাম। 3 হৰণ কৰিলে কিমান পাম? আমি 10 পাম। 4 নাযায়, 5 হৰণ কৰিব, 5 কৰিলে কিমান পাম? 5 6 30 পাম। দেন 6 কৰিব পাৰিম, 6 5 কিমান হ'ব? 6 কৰিলে 5 আহিব। দেন 7 কৰিব নোৱাৰো, 8 কৰিব নোৱাৰো, 9 হৰণ কৰিব নোৱাৰো, 10 হৰণ কৰিব পাৰিম। 10 হৰণ কৰিলে 10 3 30 হ'ব। দেন 11 12 13 14 নহয়, 15 পাৰিম। 15 30 হৰণ কৰিলে 2 টাইম যাব। দেন আকৌ আমি কি পাম? 30 পাম, হয়নে? 15 16 17 একে নাযায়, আকৌ 30 হৰণ কৰিলে 30 30 কিমান যাব? 1 টাইম যাব। অৰ্থাৎ আমি কি কি সংখ্যাৰে হৰণ কৰিব পাৰো 30ক? 1 হৰণ কৰিব পাৰো, 2 হৰণ কৰিব পাৰো, 3 হৰণ কৰিব পাৰো, 5 হৰণ যায়, 6 হৰণ যায়, দেন 15 হৰণ যায়, ওকে, 10 হৰণ যায়। 6 5 অলৰেডি আমি কৈ আহিলো। গতিকে আমি কি দেখিলো? 10 হৰণ যায়, 15 যায়, আকৌ 30 হৰণ যায়। যি সংখ্যাবিলাকৰ দ্বাৰা আমি 30ক হৰণ কৰিব পাৰো, যিবোৰ সংখ্যাৰে 30ক হৰণ যায়, সেই সংখ্যাবিলাকক কি বুলি কোৱা হয়? 30ৰ উৎপাদক বুলি কোৱা হয়। হ'বনে বাৰু? এইখিনি বুজি পাইছানে? যে 30ৰ উৎপাদক কোনবোৰ বুলি ক'লে কি কি সংখ্যাৰে 30ক হৰণ কৰিব পাৰি। হ'ব, তো 30ক আমি কি কি সংখ্যাৰে হৰণ কৰিব পাৰি? এই সংখ্যাৰে হৰণ কৰিব পাৰি। বা দুটা সংখ্যাৰ পূৰণফল হিচাপে আমি 30ক লিখিব পাৰিম। আমি এইদৰে লিখিব পাৰিম নে? 30 কি লিখিব পাৰো? 1 × 30, অৰ্থাৎ 1 হৰণ যায় 30 বাৰ যাব, বা 30 হৰণ যায় 1 বাৰ যাব। ঠিক আছে, দেন আমি পালো 2 যাব, 2 × 15 লিখিব পাৰো। দেন আমি 3 × 10 লিখিব পাৰো। দেন 5 × কি লিখিব পাৰো? 6 লিখিব পাৰো, হয়নে? দেন আহিবনে? 6 আহিবনে? 6 আহিলে 5 আহি গ'ল, ৰিপিট হৈ গ'ল, গতিকে আমাৰ ইয়াত শেষ হ'ল। অৰ্থাৎ 30ৰ উৎপাদকবোৰ কি কি? 30ৰ উৎপাদক বোৰ হল 1, এইফালে আহি এনেকুৱা লিখি যাওঁ আমি, হা? 1 2 3 5 6 10 15 30, 1, 2, 3, 5, 6, 10, 15, 30, ওকে। 30ৰ উৎপাদকবোৰ আমি পালো। এতিয়া আছে আৰু এটা সংখ্যা আছে আমাৰ 45। 45 মই ইজি সংখ্যা ধৰি আছো যাতে বুজিবলৈ চেষ্টা কৰি আছো। 45ৰ উৎপাদক কি কি হয়? তো 45ৰ উৎপাদক কি কি হয় মানে কি কি সংখ্যাৰে 45ক হৰণ যায়? 1 হৰণ যাব 45ক, দেন 2 নাযায় কাৰণ এইটো অযুগ্ম সংখ্যা, 3 হৰণ যাব, দেন 5 যাব। তো আমি এইদৰে নিলিখি আমি এইদৰে লিখি আছো। 1 × 45 লিখিব পাৰো,
দেন 2 ৰে নাযায় 3 যাব 3 into 15 লিখিব পাৰো 3 15 যা 45 4 ৰে নাযায় দেন 5 ৰে যাব 5 9 যা 45 6 ৰে নাযায় 7 ৰে নাযায় 8 ৰে নাযায় দেন 9 ৰে যাব সব এইখিনি পালো ওকে 45 ৰ উৎপাদক 45 ৰ উৎপাদক আমি ইয়াত লিখিলো 45 ৰ উৎপাদকবোৰ হল কিমান 135 then 9 15 and 45 এতিয়া আমি যদি আৰু এটা সংখ্যা দিয়া থাকিলে হেতেন তেতিয়ালে আৰু সেই সংখ্যাটোৰ উৎপাদকবোৰ ওলাইলো হেতেন আমি এতিয়া দুটা সংখ্যাৰ বিষয়ে আলোচনা কৰি আছো তিনটা হলে তিনটাৰ ওলাব লগিয়া হেতেন ওকে এইখিনি কিন্তু পৰীক্ষাত নাহে ওকে এইখিনি আমি হৰুতে শিকি আইছো জাস্ট গৰিষ্ঠ সাধাৰণ উৎপাদক মানে কি হয় হয়তো আমি পাহৰি গৈছো তাক আমি জাস্ট অলপ মনত আনিবলৈ বিচাৰিছো বা উৎপাদকনো কি হয় তাৰ উৎপাদক মানে হৈছে কি সংখ্যাৰে হৰণ যায় যদি মই কওঁ যে 135 ৰ উৎপাদক এটা যদি এই সংখ্যাটো হয় আমি এই নিয়মতে লব পাৰিনে এই নিয়মতেও লব পাৰো কিন্তু এইখিনি আমি হৰুতে শিকিছিলো যিখিনি নেকি টাইম কনজিউমিং এটা আমি বেলেগ নিয়মেৰে শিকিম কাৰণ ইয়াত আমাক এটা কন্ডিশন দিছে কি যে আমি ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰিহে ওলাম কিন্তু এই সংখ্যাটো এই প্ৰশ্নটো আমি এইদৰেও কৰিব পাৰো ঠিক আছে ওকে এতিয়া 30 ৰ উৎপাদকবোৰ কি আমি ওলাই ললো ঠিক থাকে 135 ৰ উৎপাদক ওলাব পাৰিনে 135 ৰ উৎপাদক মানে হল 135 ক কি সংখ্যাৰে হৰণ যায় হ'ব তো 30 ৰ উৎপাদক মানে হল 30 সংখ্যাটোক আমি কি সংখ্যাৰে হৰণ কৰিব পাৰি বা কি সংখ্যাৰে 30 হৰণ যায় তে 30 ৰ উৎপাদকবোৰ হৈছে 1 2 3 5 6 10 15 and 30 এই সংখ্যাকেইটা হৈছে 30 ৰ উৎপাদক অৰ্থাৎ 30 ক আমি এই সংখ্যাবোৰেৰে হৰণ কৰিব পাৰো এই সংখ্যাবোৰৰ বাহিৰে কোনো সংখ্যাৰে 30 সম্পূৰ্ণভাৱে হৰণ নাযায় ওকে হৰণ নাযায় মানে ভাগশেষ 0 নহয় হৰণ যাব হয়তো ভাগশেষ 0 নহব কিন্তু এই সংখ্যাবিলাকে হৰণ কৰিলে কি হ'ব ভাগশেষ 0 হ'ব অৰ্থাৎ সম্পূৰ্ণৰূপে হৰণ যাব ঠিক আছে নে ঠিক তেনেকৈ 45 ৰ যদি চাও 45 ৰ উৎপাদকবোৰ হল 1 3 5 9 15 and 45 এই সংখ্যাবোৰ মাত্ৰ 45 ৰ উৎপাদক হয় এই সংখ্যাবিলাকৰ বাহিৰে এনেকা আৰু কোনো সংখ্যা নাই যিবিলাক সংখ্যাৰে 45 ক সম্পূৰ্ণৰূপে হৰণ কৰিব পাৰি যত ভাগশেষ 0 হয় ঠিক আছে এতিয়া এই 30 আৰু 45 ৰ যিবোৰ আমি উৎপাদক পাইছো এই উৎপাদক বিলাকৰ ভিতৰত আমি 30 আৰু 45 ৰ 30 আৰু 45 ৰ সাধাৰণ উৎপাদক উলাব পাৰিমনে সাধাৰণ উৎপাদক বুৰ সাধাৰণ উৎপাদক মানে হৈছে যিবোৰ উৎপাদক দুইটা সংখ্যাৰে উৎপাদক হয় আমি যদি 30 আৰু 45 ৰ সাধাৰণ উৎপাদক বুলি কৈছো তাৰ মানে আমি কৈছো যে কোনবোৰ উৎপাদক 30 ৰো হয় আৰু 45 ৰো হয় অৰ্থাৎ এই উৎপাদক বিলাকৰ ভিতৰত কোনবিলাক সমান একে আছে দুইটাতে 1 1 আছে ইয়াত 2 আছে কিন্তু ইয়াত 2 নাই গতিকে এটো সাধাৰণ নহয় ইয়াতো 3 আছে ইয়াতো 3 আছে এটো হৈছে সাধাৰণ উৎপাদক ইয়াত 5 আছে ইয়াতো 5 আছে এটো হৈছে সাধাৰণ উৎপাদক ইয়াত 6 আছে কিন্তু ইয়াত 6 নাই গতিকে 6 টো সাধাৰণ উৎপাদক নহয় ইয়াত 9 আছে কিন্তু 39 নাই গতিকে 9 টো সাধাৰণ উৎপাদক নহয় ইয়াত 10 আছে ইয়াত 10 নাই এটো সাধাৰণ উৎপাদক নহয় দুইটাতে 15 আছে গতিকে 15 টো কি হয় সাধাৰণ উৎপাদক হয় মানে 15 টো সাধাৰণ উৎপাদক হয় আৰু তাৰ বাহিৰে 45 30 আছে কাৰো সাধাৰণ উৎপাদক নহয় ঠিক আছে এতিয়া আমি যে এই সাধাৰণ উৎপাদকবোৰ পাইছো এবিলাক কি হয় সাধাৰণ উৎপাদক অৰ্থাৎ এই সংখ্যাবিলাকেৰে 30 আৰু 45 দুইটাকে হৰণ যায় বুজি পাইছা নে এইখিনি এই যে এইখিনি পাইছো সাধাৰণ উৎপাদকৰ মানে হৈছে কি যে 30 আৰু 45 ক এইখিনি সংখ্যাৰে হৰণ যায় দুইটাকে হৰণ যায় 30 কো হৰণ যায় আৰু 45 কো হৰণ যায় ঠিক আছে এতিয়া এই সাধাৰণ উৎপাদক বিলাকৰ ভিতৰত গৰিষ্ঠ সাধাৰণ উৎপাদক এতেকে 30 আৰু 45 ৰ গখাও গৰিষ্ঠ সাধাৰণ উৎপাদক কি হ'ব গৰিষ্ঠ সাধাৰণ উৎপাদক কিমান হ'ব এই যে সাধাৰণ উৎপাদকবোৰ আছিলে এই সাধাৰণ উৎপাদকবিলাক কি আছিলে 1 3 5 15 এইবিলাকৰ ভিতৰত গৰিষ্ঠ মানে আটাইতকৈ ডাঙৰ সাধাৰণ উৎপাদকটো কিমান হয় 15 গতি আমি এটো ইয়াত কি পালো 15 পালো এইদৰে আমি হৰুতে ওলাইছিলো গখাও কিমান পালো 15 পালো অৰ্থাৎ এই গৰিষ্ঠ সাধাৰণ উৎপাদকৰ মানে কি হয় গৰিষ্ঠ সাধাৰণ উৎপাদকৰ মানে হৈছে যে 30 আৰু 45 ক হৰণ কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 15 এটা হল আটাইতকৈ ডাঙৰ সংখ্যা যাৰ দ্বাৰা আমি
30 আৰু 45 দুইটাকে হৰণ কৰিব পাৰে। এখিনি ক্লিয়াৰ হৈছে নে? 30 আৰু 45 ৰ গৰিষ্ঠ সাধাৰণ উৎপাদক 15 মানে হৈছে কোন সংখ্যাটো আটাইতকৈ ডাঙৰ সংখ্যা যি সংখ্যাৰ পৰা আমি 30 আৰু 45 দুইটাকে হৰণ কৰিব পাৰি বা দুইটাৰে আটাইতকৈ ডাঙৰ উৎপাদক হয়। সাধাৰণ উৎপাদক বহুত থাকিব পাৰে, তাৰ ভিতৰত গৰিষ্ঠ সাধাৰণ মানে হৈছে আটাইতকৈ ডাঙৰ সাধাৰণ উৎপাদকটো। আৰু তাৰ মানে হৈছে মিনিংটো কি যে গৰিষ্ঠ সাধাৰণ উৎপাদক মানে হৈছে এনেকুৱা এটা সংখ্যা যি সংখ্যাটোৰে আমি সেই সংখ্যা দুটাক হৰণ কৰিব পাৰো আৰু হৰণ কৰিব পৰা সেইটোৱে হৈছে আটাইতকৈ ডাঙৰ সংখ্যা। অৰ্থাৎ 15ৰ বাহিৰে 15তকৈ ডাঙৰ এনেকুৱা কোনো সংখ্যা নাই যাৰ দ্বাৰা 30 আৰু 45 দুইটাকে একেলগে হৰণ কৰিব পাৰে। ওকে, এতিয়া 15ৰ পৰা 30 আছে, 30ৰে আমি 30 হৰণ কৰিব পাৰো, 45ৰে আমি 45ক হৰণ কৰিব পাৰো, কিন্তু সেইটো সাধাৰণ উৎপাদক নহয়। ওকে, কাৰণ 30ৰে কেৱল 30কে হৰণ যায় আৰু 45ৰে কেৱল 45কে হৰণ যায়। 30 আৰু 45 উভয়ক আমি হৰণ কৰিব নোৱাৰো। গতিকে এইটো হৈছে গৰিষ্ঠ সাধাৰণ উৎপাদকৰ অৰ্থ। 30 আৰু 45ৰ গৰিষ্ঠ সাধাৰণ উৎপাদক হ'ল 15, মানে হৈছে 15টোৱে আটাইতকৈ ডাঙৰ সংখ্যা যাৰ দ্বাৰা আমি 30 আৰু 45ক একেলগে হৰণ কৰিব পাৰো। 15ৰ বাহিৰে কোনো ডাঙৰ সংখ্যা নাই যাৰ দ্বাৰা আমি 30 আৰু 45ক দুইটাকে হৰণ কৰিব পাৰো, মানে ভাগশেষ শূন্য হোৱাকে হৰণ কৰিব পাৰো। ঠিক আছে, তো এইটো আসলে এটা নিয়ম যেটো আমি সৰুতে শিকিছিলো, মিনিংটো আমি গম পালো। তাক আমি এইদৰেও কৰিব পাৰিছিলো। 30 আৰু 45ৰ সাধাৰণ উৎপাদক উলিয়াবৰ কাৰণে আমি সৰুতে আৰু এটা মেথড কি শিকিছিলো যে 30 আমি মৌলিক উৎপাদক উলিয়াই লওঁ। মৌলিক উৎপাদক কি 2ৰে আমি হৰণ কৰিম, 2ৰে 30 15 যাব, আকৌ 3ৰে হৰণ কৰিম 5 যাব। অৰ্থাৎ আমি 30 কি লিখিব পাৰো, কিছুমান মৌলিক সংখ্যাৰ পূৰণফল হিচাপে লিখিব পাৰো। 30 আমি লিখিব পাৰো 2 × 3 × 5 লিখিব পাৰো। ওকে, দেন 45 আহিলে, 45ক যদি আমি চাওঁ 2ৰে হৰণ নাযায়, 3ৰে যাব, 3ৰে 15 যাব, আকৌ 3ৰে কিমান বাৰ যাব, 5 যাব। হবনে? 3ৰে 45ক 15 টাইম, 3ৰে 15ক 5 টাইম যাব। অর্থাৎ আমি ইয়াত কিমান পালো, 45ক যদি লিখো, 45ত লিখিলে আমি 3 × 3 × 5 পালো, হয় নাই? 3 × 3 × 5 এইবিলাক কি হয়, কিছুমান মৌলিক সংখ্যাৰ পূৰণফল। অৰ্থাৎ এইবিলাকৰ আমি মৌলিক উৎপাদীকৰণ কৰিলো মানে মৌলিক উৎপাদকৰ এইখিনি উৎপাদকৰ ভিতৰত এইখিনি গোটেইখিনি মৌলিক সংখ্যাৰ পূৰণফল হিচাপে লিখিছো। ঠিক আছে, এতিয়া 30 আৰু 45ৰ গসাগু, 30 আৰু 45ৰ গৰিষ্ঠ সাধাৰণ উৎপাদক কিমান হ'ব? এই যে আমি উৎপাদকবোৰ পালো, এই উৎপাদকবিলাকৰ ভিতৰত কোনবিলাক কমন আছে, এই কমন বিলাকক লৈ আমি যদি পূৰণ কৰি দিওঁ, 3 আৰু 5 দুটা আছে, দুটাৰ পৰা আমি এটা ল'ম। ইয়াতো দুটা আছে, তাৰ পৰা এটা আহিব। এইটো হৈছে কি গৰিষ্ঠ সাধাৰণ উৎপাদক। অৰ্থাৎ কিমান পালো, 15 পালো। ইয়াতো 15 পালো, ইয়াতো 15 পালো। এইটো নিয়মেৰে এনেকুৱা কৰিলো, এইটো গৰিষ্ঠ মৌলিক উৎপাদক উলিয়াই আমি এইদৰে কৰিছিলো। এইখিনি আমি সৰুতে শিকি আহিছো। ওকে, এইখিনি আমি সৰুতে শিকি আহিছো, এইদৰে আমি ওলাইছো। হ'বনে? তো এইখিনি আছিলে কি গৰিষ্ঠ সাধাৰণ উৎপাদক কিদৰে ওলোৱা হয়। এইটো কি নিয়ম আছিলে, আমি মৌলিক উৎপাদক উলিয়াই, আৰু এইটো আছিলে আমাৰ আটাইবোৰ উৎপাদক উলিয়াই তাৰ ভিতৰত সাধাৰণ উৎপাদক ওলালো, আৰু এই সাধাৰণ উৎপাদক বিলাকৰ পৰা আটাইতকৈ ডাঙৰটো আমি বাছি ললো। ওকে, এতিয়া এই দুইটা মেথডৰ বাহিৰে, এই দুইটা উপায়ৰ বাহিৰে আমি বেলেগ এটা উপায় আছে কি, ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি কিদৰে আমি গসাগু উলিয়াব পাৰো। তো গৰিষ্ঠ সাধাৰণ উৎপাদক কাক কয় এইখিনি শিকিলো। এতিয়া আমি শিকিম ইউক্লিডৰ বিভাজন প্রমেয়িকা। ইউক্লিডস ডিভিজন লেমা। ইউক্লিডৰ বিভাজন প্ৰমেয়িকা বা তাক ইংৰাজীত কোৱা হয় ইউক্লিডস ডিভিজন লেমা। ওকে, লেমা মানে এটা বিধি। কি বিধি হয় আমি এটা চাওঁ। আচ্ছা, সৰুতে আমি পঢ়িছিলো নে, তোমালোকে মনত কৰাচোন, সৰুতে আমি শিকিছিলো নে ভাজ্য সমান, সৰুতে আমি শিকিছিলো ভাজ্য সমান ভাজক পূরণ ভাগফল
যোগ ভাগশেষ, যাক আমি বাকী বুলিও কওঁ। সৰুতে আমি এইদৰে শিকাইছিলো হয়নে? আমি সৰুৰ পৰাই যেতিয়া হৰণ কৰিছিলো, সেই হৰণ কৰাৰ সময়ত আমি এই সূত্ৰটো আমি ব্যৱহাৰ কৰিছিলো। এইটো আমি ব্যৱহাৰ কৰি আহিছিলো সৰুৰ পৰাই, কি যে ভাজ্য পাবৰ কাৰণে আমি ভাজকৰ লগত যদি ভাগফল পূৰণ কৰি দিওঁ আৰু যদি ভাগশেষ থাকে, ভাগশেষ যদি আমি যোগ কৰি দিওঁ, তেন্তে আমি কি পাম? ভাজ্য পাম। ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ বা বাকী। এতিয়া ভাজ্য মানে কি? ভাজ্য মানে হৈছে কোন সংখ্যাটোক আমি হৰণ কৰো। সে আমাক দিছে 45 আৰু সে দিছে 30। 30 আমি 45ক হৰণ কৰিব লাগে, বা 45ক আমি হৰণ কৰিব লাগে 4 এৰে। 45 ডিভাইডেড বাই 4। এতিয়া 45ক যদি আমি 4 এৰে হৰণ কৰো, তেন্তে এই সূত্ৰ মতে চাবলৈ হলে কি আহিব? ইয়াত ভাজ্য হ'ব কিমান? 45। এইটো হ'ব ভাজ্য। ইংৰাজীত কোৱা হয় ডিভিডেন্ড। ওকে, ইয়াক কোৱা হয় ডিভিডেন্ড। দেন এইটো হৈছে ভাজক। ভাজক কোৱা হয় ডিভিজৰ। ভাজক মানে হৈছে ডিভিজৰ। যি সংখ্যাটোৰে হৰণ কৰো তাক কোৱা হয় ভাজক, যাক হৰণ কৰো তাক কোৱা হয় ভাজ্য বা ডিভিডেন্ড। 4ৰে 45ক হৰণ কৰাৰ পিছত আমি এটা মান পাম, ভাগফল পাম। ভাগ কৰাৰ পিছত আমি এটা ফল পাম, ৰিজাল্ট পাম, তাক কোৱা হয় ভাগফল। যেনে 45ক আমি যদি হৰণ কৰো 4 এৰে, তেন্তে 4ৰে 4ক কিমান যাব? 1 টাইম যাব, 4 হল, মাইনাস কৰিলো, 5 নামি আহিব। 4ৰে 5ক 1 টাইম যাব, 4 বিয়োগ কৰিলো, কি থাকিলে? 1 থাকিলে। এই যে আমি ভাগফল পালো, এইটো কোৱা হয় ভাগফল। ওকে, এইটো কি হয়? ভাগফল। ভাগফল মানে ইংৰাজীত কোৱা হয় কোৱেশ্যেণ্ট। আৰু এই যিটো পালো, ইয়াক কোৱা হয় ভাগশেষ। ওকে, এতিয়া এই সংখ্যাবোৰ এইটো হল ভাজ্য, এই সংখ্যাটো হল কি? ভাজ্য, আৰু এইটো হল ভাজক। ভাজ্য, ভাজক, ভাগফল, ভাগশেষ। এই যে 45 ডিভাইডেড বাই 4 কৰিলো, এইখিনি আমি যদি এই সূত্ৰটোত বহাও, তেন্তে আমি মানটো একেটাই পামনে? ইয়াত কি আছে? ভাজ্য কিমান আছে? 45 হয়নে? ভাজ্য কিমান আছে? 45। 45 ইজ ইকুৱেল টু ভাজক কিমান? 4 ইন্টু ভাগফল কিমান? 11 প্লাস ভাগশেষ কিমান? 1 ইকুৱেল টু কিমান পাম? 4 4 জাৰ 44 প্লাস 1 ইকুৱেল টু 45। মিলিছে নে? ভাজ্যৰ সমান আহিছে নে? আহিছে। অৰ্থাৎ এইটো আমি গম পাইছো যে এইটো এটা স্টেটমেন্ট এনেকুৱা যাক আমি বিধি বুলি কৈছো, তাৰমানে এইটো সদায় সত্য হয়। ঠিক আছে, ইয়াৰ কোনো প্ৰমাণ নাই, প্ৰমাণ কৰিবলৈ নাই। আমি এইটো জানো যে ভাজকৰ লগত ভাগফল পূৰণ কৰিলে যিমান পাম, তাৰ লগত যদি আমি ভাগশেষ যোগ কৰি দিওঁ, তেন্তে আমি ভাজ্যৰ সমান পাম। অৰ্থাৎ আমি এইটো ক'ব পাৰোনে যে যিকোনো এটা সংখ্যাক যদি আন এটা সংখ্যাৰে হৰণ কৰো, তেন্তে আমি কি পাম? এটা ভাগফল পাম আৰু এটা ভাগশেষ পাম, নহয়নে বাৰু? যি সংখ্যাটোক আমি হৰণ কৰিম তাক ভাজ্য বুলি কম, আৰু যাৰে হৰণ কৰিম আমি এইটো ভাজক বুলি কম। ফলত আমি দুটা মান পাম, এটা হল ভাগফল পাম আৰু এটা হল ভাগশেষ পাম, হয়নে? আৰু যেতিয়া আমি এই সূত্ৰটোত বহাই লম, তেতিয়া আমি কি পাম? দুইফালে সমান সমান পাম, নহয় জানো? ইয়াকে কি বুলি কয়? ইউক্লিডৰ বিভাজন প্ৰমেয়িকা বা ইউক্লিডছ ডিভিজন লেমা। ইয়াত কি কৈছে যে যদি দুটা আমাক সংখ্যা দিয়া থাকে a, b, সে আমাক দুটা দিয়া আছে সংখ্যা a আৰু b, য'ত ধৰি ললো a bতকৈ ডাঙৰ, তো যি দুটা সংখ্যা দিয়া থাকিব, আমি b ৰে 1 হৰণ কৰিম। যদি b তকৈ সৰু হয়, তেন্তে b ৰে 1 হৰণ কৰিম। আৰু b ৰে যেতিয়া 1 হৰণ কৰিম, তেতিয়া এই দুটা সংখ্যা, যেনেকৈ আমাৰ ইয়াত কি দিয়া আছিলে? 45 দিয়া আছিলে, সে ইয়াত 45 দিয়া আছিলে। ইয়াত 45 ইজ ইকুৱেল টু আমি কি লিখিলো? 4 * 11 প্লাস 1 লিখিলো। আমাক দুটা সংখ্যা দিয়া আছে a আৰু b, সে 45 আৰু 4 দিয়া আছে। এতিয়া আমাৰ a গ্ৰেটাৰ দেন b হয়, হয়নে? হয়। এতিয়া আমাৰ ইয়াত কি কৈছে? যদি দুটা অখণ্ড সংখ্যা, ধনাত্মক অখণ্ড সংখ্যা a আৰু b থাকে, য'ত a bতকৈ ডাঙৰ হয়, তেন্তে আমি
এ আৰু বি এইদৰে লিখিব পাৰিম আমি কি লিখিব পাৰিম যে যেতিয়া 1 2 ৰে হৰণ কৰো তেতিয়া আমি দুটা নতুন সংখ্যা পাম সি ডি এই দুটাৰ ফলত আমি কি পাম নতুন সংখ্যা দুটা পাম সি আৰু ডি সেই সি আৰু ডিৰ জৰিয়তে আমি কি কৰিব পাৰো আমি এই সংখ্যাটো লিখিব পাৰো কেনেকৈ লিখিব পাৰো যে a is equal to b into c plus d য'ত b মানে হৈছে ভাজক a মানে হৈছে ভাজ্য আৰু ভাগফল মানে হৈছে c ভাজকৰ লগত ভাগফলটো পূৰণ কৰিলো আৰু যি ভাগশেষ পালো তাক আমি d ৰে লিখিলো ওকে ভাগফল মানে হৈছে কি b c এই c টো হৈছে ভাগফল আৰু d টো হৈছে ভাগশেষ অর্থাৎ যদি আমাক দুটা সংখ্যা দিয়া থাকে a আৰু b তেন্তে 1 আমি কি লিখিব পাৰো 1 যদি আমি b ৰে হৰণ কৰো এটো হেকানে বিভাজন প্ৰমেয়িকা কৈছে যে 1 যদি আমি b ৰে হৰণ কৰো তেন্তে হৰণ কৰাৰ ফলত আমি কি পাম আৰু নতুন দুটা সংখ্যা পাম সেই সংখ্যা দুটা আমি এই ধৰণে লিখিব পাৰো কি ধৰণে লিখিব পাৰো যে a is equal to b into c plus d অর্থাৎ এখানে বেলেগ একো নহয় এটোই যে ভাজ্য যোগটো ভাজককৰণ ভাগফল যোগ ভাগশেষ হবনে আৰু এই দুটা নাম্বাৰ পালো c আৰু d সেইখিনি কেনেকুৱা ধৰণৰ হ'ব c ৰ মানটো কি হ'ব c ৰ মানটো সদায় বিতকৈ সৰু হ'ব হবনে c ৰ মানটো বিতকৈ সৰু হ'ব আৰু d ৰ মানটো সদায় কি হ'ব 0 হ'ব পাৰে বা যি মান আছে তাতকৈ সৰু হ'ব ইয়াত d ৰ মান কি হ'ব পাৰে d ৰ মানটো কি হ'ব পাৰে 0 হ'ব পাৰে বা কি হ'ব পাৰে d ৰ মানটো লেস দেন কি আহিব পাৰে b আহিব পাৰে অৰ্থাৎ এই যে ভাগশেষ পালো এই ভাগশেষটো কেতিয়াও কি হয় ভাজকৰ ডাঙৰ নহয় বা ভাজকৰ সমান হ'ব নোৱাৰে এখানে আমি সৰুৰ পৰা শিকি আছো নহয় জানো এই যে ভাগশেষ পালো 1 এই 1 টো কি হয় এই 4 তকৈ কেতিয়াও ডাঙৰ হ'ব নোৱাৰে ইয়াত যি ভাগশেষ পাম এটো সদায় কি হ'ব 4 তকৈ সৰু হ'ব নহলে 0 হ'ব তো এই d ৰ মান কি হ'ব পাৰে d ৰ মানবোৰ হ'ব পাৰে 0 হ'ব পাৰে বা b তকৈ সৰু হ'ব পাৰে এতিয়া হেখিনি নিৰ্ভৰ কৰিব b নো কি হয় b যদি 4 হয় এটা b যদি 4 হয় তেন্তে d ৰ মান কি হ'ব পাৰে যদি b ৰ মান 4 হয় b ৰ মান যদি 4 হয় তেন্তে d ৰ মান d মানে ভাগশেষৰ মান কি আহিব পাৰে 0 আহিব পাৰে আৰু d তকৈ সৰু সংখ্যাবোৰ আহিব পাৰে কি আহিব পাৰে 0 পৰা 4 তকৈ সৰু 1 2 3 এইখিনি মানহে ল'ব পাৰে d ৰ মান d ৰ মান কি আহিব পাৰে যদি b ৰ মান 4 হয় অৰ্থাৎ ভাজক যদি 4 হয় তেন্তে d ৰ মান ভাগশেষৰ মান কি আহিব পাৰে ভাগশেষৰ মান 0 1 2 3 এইখিনি লৈকে আহিব পাৰে আৰু ভাগফলৰ মান কি আহিব পাৰে ভাগফলৰ মান কি হ'ব ভাগফলৰ মান আমি ইয়াত পালো কিমান 11 ভাগফলৰ মান কেতিয়াও কি হয় ভাজ্যতকৈ ডাঙৰ নহয় ভাগফলৰ মান আকৌ ভাজ্যতকৈ ডাঙৰ হ'ব নোৱাৰে ওকে আমি কি দেখিলো যে ab যদি দুটা সংখ্যা দিয়া থাকে ab যদি দুটা সংখ্যা দিয়া থাকে তেন্তে এক যদি b ৰে হৰণ কৰো তেন্তে আমি দুটা নতুন সংখ্যা পাম যাক এটাক ভাগফল বুলি কয় আৰু এটা ভাগশেষ বুলি কয় c আৰু d c মানে হল ভাগফল আৰু d মানে ভাগশেষ য'ত d ৰ মানটো কি হয় 0 ৰ পৰা b তকৈ সৰু সকলো সংখ্যা হ'ব পাৰে d ৰ মানটো কি হয় b ৰ মানৰ ওপৰত নিৰ্ভৰ কৰে b ৰ মান যিমান হ'ব তাতকৈ সদায় সৰু হ'ব আৰু কলৈকে হ'ব 0 লৈকে হ'ব পাৰে হবনে এটা তোমালোকে মোক ক'ব পাৰিবানে যে যদি দুটা সংখ্যা দিয়া থাকে 30 আৰু 45 তেন্তে 30 আৰু 45 ৰ ভিতৰত 45 টো ডাঙৰ হয় গতিকে আমি a বুলি ধৰি ললো ইয়াক b বুলি ধৰি ললো অৰ্থাৎ b ৰ মান কি পালো আমি 30 তো b ৰ মান যদি 30 হয় তেন্তে ইয়াত r ৰ মান ইয়াত আমি কিতাপত দিয়া আছে কি r মানে ৰেডিক্স বা ভাগশেষ বুলি কোৱা হয় r ওকে ইয়াত কিউ কোএফিচিয়েন্ট বুলি কওঁ ভাগফলক আমি কি বুলি কওঁ কোএফিচিয়েন্ট বুলি কওঁ সেইকাৰণে ইয়াত কি লিখিছে কিউ লিখিছে এটা এখানে লিখিলে সুবিধা হ'ব তোমালোকৰ কিতাপৰ মতে লিখি দিও দুটা সংখ্যা যদি থাকে a b য'ত a greater than b হয় তেন্তে এক আমি কি দৰে লিখিব পাৰো b into q plus r এই ফৰ্মটোত আমি লিখিব পাৰো য'ত r ৰ ভ্যালুটো কি হ'ব পাৰে r ৰ ভ্যালুটো 0 সমান হ'ব পাৰে য'ত r ৰ ভ্যালুটো কি হ'ব পাৰে 0 তকৈ ডাঙৰ হ'ব বা সমান হ'ব পাৰে আৰু কলৈকে যাব b তকৈ সৰু হ'ব সদায় এই কন্ডিশনটো দিয়া আছে কিতাপত এই কন্ডিশনবোৰ বুজি পাইছা না এখানে কি বুজাইছে যে যেতিয়া আমি a আৰু b সংখ্যা দুটাৰ পৰা a greater than b হয় b ৰে 1 হৰণ কৰিম তেতিয়া এটা সংখ্যা q পাম যাক আমি ভাগফল বুলি কম কোএফিচিয়েন্ট আৰু এটা ৰিমাইন্ডাৰ বা ভাগশেষ পাম এই ভাগশেষ r ৰ মানটো কি হ'ব পাৰে r ৰ মানটো কি হ'ব পাৰে বুলি কৈছে
আৰৰ মানটো 0 বা 0তকৈ ডাঙৰ হ'ব বুলি কৈছে আৰৰ মানটো কি হ'ব পাৰে হয় 0 হ'ব পাৰে নহলে 0তকৈ ডাঙৰ হ'ব কিন্তু কি হলৈকে যাব ই সদায় বিতকৈ সৰু হ'ব লাগিব অৰ্থাৎ যি সংখ্যাটোৰে হৰণ কৰি আছিলো সেই সংখ্যাটোতকৈ কি হ'ব লাগিব সৰু হ'ব লাগিব এতিয়া মোৰ কোৱেশ্চনটো হ'ল এতিয়া যদি আমি a আৰু b যদি লওঁ a মানে 45 b মানে 30 তেন্তে আৰৰ মান কি আহিব পাৰে তেন্তে আৰৰ মান কি আহিব পাৰে আৰৰ মান 0 ৰ পৰা স্টাৰ্ট কৰি কলৈকে যাব 0 1 2 ডট 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 ইকলৈকে যাব 30তকৈ সৰু কিমানলৈকে যাব 29 ইয়াত আমি কেৱল অখণ্ড সংখ্যাৰ কথা পাতি আছো ধনাত্মক অখণ্ড সংখ্যা ওকে আমি প্ৰথম ক্লাস 9 তে শিকাইছো অখণ্ড সংখ্যা মানে হৈছে 0 1 2 3 আৰু 0 ৰ বাহিৰে বাকি 1 2 3 নেগেটিভ নাম্বাৰ ওকে অখণ্ড সংখ্যাবোৰ কি হয় এফালে যদি আমি দেখো মাজত 0 থাকিব 0 ৰ সোঁফালে 1 2 3 আৰু 0 ৰ বাওঁফালে -1 -2 এই ধৰে এই সংখ্যাবিলাক কি বুলি কয় অখণ্ড সংখ্যা আৰু ধনাত্মক অখণ্ড সংখ্যা বুলি ক'লে আমি 1 2 3 এই সংখ্যাবিলাকৰ বিষয়ে আলোচনা কৰি আছো ঠিক আছে তো মই কি কলো যে b ৰ মানটো যদি 30 হয় তেন্তে r ৰ মানটো কি হ'ব r ৰ মানটো 0 বা তাতকৈ ডাঙৰ হ'ব 0 হ'ব পাৰে বা 0তকৈ ডাঙৰ হ'ব আৰু যি b আছিলে bতকৈ কি হ'ব লাগিব সদায় সৰু হ'ব লাগিব হি কেতিয়াও b ৰ সমান হ'ব নোৱাৰে ইয়াত ইকুৱেল চিন আছে কিন্তু ইয়াত ইকুৱেল চিন নাই তাৰমানে bতকৈ সৰু হ'ব সেইকাৰণে b 30 আছে গতিকে আমি 29 লৈকে দিছো ওকে তো এইখিনি আমি পালো এতিয়া আমি ইউক্লিডছ ডিভিজন নিয়ম মানে হৈছে এটোৱে যে দুটা যদি ধনাত্মক অখণ্ড সংখ্যা দিয়া থাকে আমাক যদি দুটা অখণ্ড সংখ্যা দিয়া থাকে a আৰু b যত a bতকৈ ডাঙৰ হয় তেন্তে এই a আৰু b ৰ পৰা আমি নতুন দুটা অখণ্ড সংখ্যা পাব পাৰো q আৰু r যত a bq b into q plus r লিখিব পাৰো r ৰ মানটো 0তকৈ ডাঙৰ বা সমান হ'ব আৰু bতকৈ সৰু হ'ব এটুকে কোৱা হয় ইউক্লিডছ ডিভিজন লেমা বা ইউক্লিডৰ বিভাজন প্ৰমেয়িকা আৰু ইউক্লিডৰ বিভাজন প্ৰমেয়িকা এই প্ৰমেয়িকা ব্যৱহাৰ কৰি আমি কি কৰিব পাৰো দুটা সংখ্যাৰ মাজত আমি কি কৰিব পাৰো দুটা সংখ্যা বা তাতকৈ বেছি সংখ্যাৰ গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াব পাৰো আৰু হেতুকে আমাৰ কোৱেশ্চন নম্বৰ 1 ত দিছে যে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি আমি কি কৰিব পাৰো এই যে ইউক্লিডছ ডিভিজন লেমা আছে এইটুক আমি কি কৰিব পাৰো গৰিষ্ঠ সাধাৰণ উৎপাদক দুটা সংখ্যা বা তাতকৈ বেছি সংখ্যাৰ গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াওতে ব্যৱহাৰ কৰিব পাৰো তো কিদৰে কৰা হয় হেতু আমি এতিয়া শিকিম হেতু হৈছে ইউক্লিডছ ডিভিজন এলগৰিথম ওকে এইখিনি ব্যৱহাৰ কৰি আমি শিকিম ইউক্লিডৰ ডিভিজন প্ৰমেয়িকা শিকিলো এতিয়া আমাক চাম হয় কিদৰে কৰা হয় আমি গসাগু উলিয়াব লাগে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি সলিউশন ইয়াত কি দিয়া আছে সংখ্যা দুটা হল 135 আৰু 225 যত 225 গ্ৰেটাৰ দেন কিমান হয় 135 অৰ্থাৎ এইমাত্ৰ মই কি কৈছিলো যে আমাৰ দুটা সংখ্যা দিয়া থাকিব a আৰু b যত a গ্ৰেটাৰ দেন b থাকিব অৰ্থাৎ এটা আনটোতকৈ ডাঙৰ থাকিব হয়নে ইউক্লিডছ ডিভিজন লেমাত মই কি বুলি কৈছিলো যে দুটা সংখ্যা দিয়া থাকিব সেই সংখ্যা দুটাত এটা আনটোতকৈ ডাঙৰ হ'ব আৰু ইয়াত a মানে হৈছে 225 b মানে হৈছে 135 এতিয়া আমি যেতিয়া b ৰে যেতিয়া 1 হৰণ কৰিম a divided by যেটা আমি b কৰিম is equal to কি আহিব আমাৰ এটা সংখ্যা আহিব ওকে a divided by b কৰিলে আমি কি পাম এটা সংখ্যা পাম q পাম আৰু এটা ৰিমাইন্ডাৰ r পাব পাৰো আৰু এই যে সংখ্যাটো পালো আমি এই কি ধৰে লিখিব পাৰো b into q ওকে b into q plus r যত r ৰ মানটো b ৰ ওপৰত নিৰ্ভৰ কৰে r ৰ মানটো কি হ'ব পাৰে r ৰ মানটো 0 ৰ পৰা ষ্টাৰ্ট কৰি less than b লৈকে যাব পাৰে এটা ইয়াত আমাৰ কি সংখ্যা দিয়া আছে 225 আৰু 135 এটা আমি 235 আৰু 135 ক এটা আমি কি কৰিম হৰণ কৰিম 225 ক আমি এটা কি কৰিলো হৰণ কৰিলো কিহেৰে হৰণ কৰিলো 135 এৰে হৰণ কৰিলো যদি আমি 135 এৰে হৰণ কৰো তেন্তে আমি 2 টাইম যাব না এটো 2 টাইম না যায় কারণ 2 টাইম বলে কি হৈ যাব 270 হৈ যাব আমাৰ আছে 225 কিমান বাৰ যাব টু 1 বাৰ যাব হয়নে 1 বাৰ যাব গটিকে আমি 225 ক কি লিখি দিব পাৰো ইউক্লিডৰ
বিভাজন প্রমেয়িকার মতে ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ মতে কি বুলি পাইছো আমি যে 225 ক লিখিব পাৰিম কেনেকৈ 225 ইজ ইকুৱেল টু আমি লিখিব পাৰিম কিমান 135 দুটা সংখ্যা দিয়া আছে তাৰে এটা হল 135 ইনটু কিমান বাৰ পালো আমি 1 পালো 1 ইনটু 135 এ পালো ৰিমাইন্ডাৰ কিমান থাকিলে 0 90 পালো হয়নে ইনটু 1 প্লাস কিমান পালো 90 পালো ইয়াত r is equal to 90 ইয়াত r ৰ মান কিমান পালো 90 পালো ইয়াত r ৰ মান 0 হৈছে নে r ৰ মান 0 হোৱা নাই যদি 0 হোৱা হেতেন তেতিয়ালে এটো বিভাজন প্ৰক্ৰিয়া শেষ হলহেতেন এতিয়া তোমালোকে চাব লাগিব যে ইয়াত এই যে মান পাইছা প্লাস জি পাইছা এই যে পাইছা r ৰ মান এই r ৰ মান 0 হৈছে নেকি যদি 0 হোৱা নাই তেন্তে কি হ'ব যদি 0 হোৱা নাই তেন্তে আমি আকৌ এই নাম্বাৰটো আৰু এই নাম্বাৰটোৰ ওপৰত আমি যি আমাৰ ভাজক আছিল সেই ভাজক আৰু এই ৰিমাইন্ডাৰ এই দুটাৰ মাজত কি কৰিম এতিয়া আকৌ ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰিম ওকে এই যে মই লিখিলো এটো হৈছে ইউক্লিডৰ কলন বিধি নহয় এটো হৈছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা কি যে দুটা সংখ্যা যদি থাকে এটা হৰণ আনটোৰে হৰণ কৰিলে আমি দুটা সংখ্যা পাম আৰু তাক আমি ইদাৰ লিখিব পাৰো ইয়াত আমি 135 এৰে 225 ক ডিভাইড কৰিছো আৰু দুটা সংখ্যা পালো কি 1 পালো আৰু 90 পালো তাক আমি এইদৰে লিখিলো এটা আমি ইয়াত চাবলগীয়া কি আছে যে প্লাস 0 পাইছো নেকি ভাগশেষ 0 হল নেকি ভাগশেষ যদি 0 হোৱা নাই তেন্তে আমি কি কৰিব লাগিব ইউক্লিডৰ বিভাজন প্ৰমেয়িকা আকৌ ব্যৱহাৰ কৰিব লাগিব ক'ত আমি এই 90 যেটো r পাইছো r আৰু আগৰ যেটো ভাজক আছিল এই দুটাৰ মাজত ওকে ইয়াত r = 90 ইয়াত r = কিমান পালো 90 r is equal to 90 not equal to কি 0 আমি 0 পোৱা নাই গতিকে কি কৰিম এতিয়া 135 আৰু 90 ৰ ওপৰত ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ইউক্লিডৰ বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰি পাওঁ কি পাওঁ এতিয়া আমাৰ কি দুটা সংখ্যা আছে 135 আৰু 90 প্ৰত্যেকটো স্টেপতে আমি কি কৰি আছো ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰিছো ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো কি আছিল আমি যে হৰুতে শিকিছিলো ভাজ্য ইকুৱেল টু ভাজক পূৰণ ভাগফল যোগ ভাগশেষ হেতুই যে 225 ক যদি আমি 135 এৰে ডিভাইড কৰো তেন্তে আমি 235 ক কি লিখি 225 ক কি দৰে লিখিব পাৰো 135 * 1 + 90 এটোই হৈছে বিভাজন প্ৰমেয়িকা এতিয়া আমাৰ যদি r ৰ মান 0 নহয় তেতিয়ালে আমি কি কৰিব লাগিব r আৰু যি সংখ্যাৰে হৰণ কৰিছিলো b সেকেন্ড সংখ্যাটো তাৰ মাজত আকৌ ইউক্লিডৰ বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰিম এতিয়া 135 আছে তে 135 ক আমি ইকুৱেল টু কি লিখিব পাৰিম 90 ৰে হৰণ কৰিলে 135 ডিভাইডেড বাই কি কৰিম এতিয়া 90 ৰে হৰণ কৰিম 90 ৰে 135 কিমান 2 দিলে 1 into 1 টাইম যাব 90 পালো ওকে 90 পালো তো 5 - 0 5 30 - 9 4 45 পামনে yes 45 পালো এটা আমি কি লিখিব পাৰো 135 = 90 into 1 সেকেন্ড সংখ্যাটো 90 আছিল 90 into কিমান বাৰ গল 1 বাৰ গল into 1 plus 45 ওকে ইয়াত r is equal to 45 not equal to 0 r ৰ মান 0 হৈছে নে হোৱা নাই 45 হৈছে এতিয়া যি r ৰ মান পাইছো এই r ৰ মান আৰু এই ভাজক যি আছিল তাৰ মাজত আকৌ কি কৰিম এতিয়া ইউক্লিডৰ বিভাজন প্ৰমেয়িকা আমি আকৌ ব্যৱহাৰ কৰিম গতিকে 90 আৰু 45 ৰ ওপৰত
ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ওকে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা শৰ্ট ফৰ্মত লিখিলো প্ৰয়োগ কৰি পাওঁ কি পাওঁ ইয়াত লিখিম এতিয়া সংখ্যা দুটা কি আছে আমাৰ 90 আৰু 45 90 আৰু 45 তো 90 ইজ ইকুৱেল টু আমি 90 ক ডিভাইড কৰিম 90 ক ডিভাইড কৰিম কিমানেৰে 45 এৰে 45 এৰে ডিভাইড কৰিলে কিমান যাব 245 ৰ 90 ৰিমাইন্ডাৰ 0 হল নে ৰিমাইন্ডাৰ এতিয়া আমাৰ কি হল 0 হল ভাগশেষ যেতিয়ালৈকে 0 নহব মন কৰিবা যেতিয়ালৈকে ভাগশেষ 0 নহব তেতিয়ালৈকে আমি ইদৰে লিখি গৈ থাকিম ওকে এটা 90 ইজ ইকুৱেল টু কি লিখিম আমাৰ সংখ্যা দুটা কি আছে 90 আৰু 45 গতিকে 45 ইনটু 2 প্লাস 0 এটা ৰিমাইন্ডাৰ 0 হল ইয়াত r ইজ ইকুৱেল টু 0 গতিকে কি আছিল আমাৰ 135 আৰু গতিকে ইয়াত লিখি দিব পাৰো এতেকে ইউক্লিডৰ কলন বিধি ইউক্লিডৰ কলন বিধি অনুসৰি 135 আৰু 225 ৰ গসাগু কিমান হ'ব যেতিয়া আমাৰ লাষ্ট স্টেপত r ৰ মান 0 হল ইয়াত r ৰ মান 0 হল সেই সময়ত ভাজক কিমান আছিল r ৰ মান 0 হতে যেতিয়া ভাজকৰ মান যিমান থাকিব সেই মানটোই হ'ব কি হেন্তৰ গসাগু ওকে এটো মনত থাকিবনে গসাগু কিমান হ'ব লাষ্ট স্টেপত যেতিয়া r ৰ মান 0 আহিব সেই লাষ্ট স্টেপত ভাজকৰ মান কিমান আছিল ওকে হেতু আহিব 45 এইটো ইউক্লিডৰ কলন বিধি এতিয়া ইউক্লিডৰ আমি বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰিছো আমি ইয়াতে কি কৰিছো ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰিছো ইউক্লিডৰ বিভাজন প্ৰমেয়িকা কি আছিল 225 is equal to 135 into 1 plus 90 যে লিখিব পাৰিছো যে a is equal to b into q plus r যে যিকোনো দুটা সংখ্যা a আৰু b দিয়া থাকিলে যদি আমি a greater than b হয় তেন্তে 1 b ৰে হৰণ কৰিলে আমি দুটা নতুন সংখ্যা পাম q আৰু r যাৰ সহায়ত আমি 1 লিখিব পাৰো b into q plus r এটো হৈছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি আমি কি উলালো গসাগু উলালো তাত কি কৰিছো তাত আমি এটা কিছুমান স্টেপ বাই স্টেপ ফলো কৰি আহি আছো হয়নে আমি কিছুমান স্টেপ অনুসৰণ কৰিছো সেই স্টেপবোৰ কি হয় যে যি দুটা আমাৰ সংখ্যা দিয়া আছে সেই সংখ্যা দুটাৰ ওপৰত আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি গৈ থাকিম কেতিয়ালৈকে গৈ থাকিম যেতিয়ালৈকে r ৰ মান 0 নাপাও আমি যেতিয়ালৈকে r ৰ মান 0 নাপাও তেতিয়ালৈকে আমি স্টেপ বাই স্টেপ গৈ থাকিম স্টেপ বিলাক কি হয় ইয়াত কৈছে যে প্ৰথম যি দুটা সংখ্যা দিয়া আছে সেই সংখ্যা দুটাৰ ক্ষেত্ৰত আমি যেতিয়া ইউক্লিডৰ বিভাজন প্ৰমেয়িকা লিখিম তেতিয়া আমি যি r ৰ মান পাম r ৰ মানটো যদি 0 নহয় তেন্তে সেই r ৰ মান আৰু যি সেকেন্ড নাম্বাৰটো দিয়া আছিল হৰু সংখ্যাটো ভাজক যাক আমি ভাজক বুলি কওঁ সেই সংখ্যা দুটাৰ ওপৰত কি কৰিম আমি আকৌ ইউক্লিডৰ বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰিম আকৌ যদি r ৰ মান 0 নাপাও তেন্তে আমি এই প্ৰসেসটো কন্টিনিউ কৰি গৈ থাকিম এই যে আমি এটা প্ৰসেস চলাই গৈ আছো তাকে কি বুলি কোৱা হয় ইউক্লিডৰ কলন বিধি এলগৰিদম বুলি কোৱা হয় ইউক্লিডছ ডিভিজন এলগৰিদম বুলি কোৱা হয় ইউক্লিডছ ডিভিজন এলগৰিদম তো এইখিনি যে আমি বাৰে বাৰে কৰিছো যেতিয়ালৈকে r ৰ মান 0 পোৱা নাই তেতিয়ালৈকে আমি বাৰে বাৰে প্ৰয়োগ কৰি আহিছো এটা স্টেপ বাই স্টেপ ফলো কৰি আহিছো হেতু হৈছে ইউক্লিডৰ ইয়াত আছে বিভাজন কলন বিধি হ'ব লাগে হেতু ব্যৱহাৰ কৰি আমি দুটা সংখ্যা কি উলালো গসাগু উলালো গসাগু কেতিয়া পামগে আমি যেতিয়া r ৰ মান 0 পাম যেতিয়া আমি r ৰ মান 0 পাম তেতিয়া ভাজক কি আছিল হেতু হৈছে তাৰ গসাগু এই যে নিয়মটো আছে এই নিয়মটো ব্যৱহাৰ কৰি আমি যিকোনো দুটা বা তাতকৈ বেছি সংখ্যা যদি দিয়া থাকে আমি কি কৰিব পাৰো দুটা দুটা সংখ্যা লৈ কিনে আমি কি কৰিব পাৰো গসাগু উলিয়াব পাৰো হ'ব তো এইটো আমি কোৱেশ্চন নম্বৰ 1 শিকিলো কোৱেশ্চন নম্বৰ 2 তোমালোকে পাৰিবানে নিজে নিজে কোৱেশ্চন নম্বৰ 2 আমি আকৌবাৰ আলোচনা কৰো কোৱেশ্চন নম্বৰ 2 কি হয় কোৱেশ্চন নম্বৰ 1 ইয়াতে শেষ হল কোৱেশ্চন নম্বৰ 2 কি আছে আমি চাও কোৱেশ্চন নম্বৰ 2 আছে 196 আৰু 38220
সংখ্যা দুটা হল ইয়াত লিখি লম আমি তোমালোকে এটো নোট কৰি লবা বুজি পাইছা আশা কৰিছো তোমালোকে এখিনি বুজি পাইছা যদি বুজি নোপোৱা থাকে আৰু এটা কৰি আছো তাত বুজি পাই যাবা হবনে এখিনি চাই লো যে দুটা সংখ্যা দিয়া থাকিলে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি আমি গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াব লাগে নিয়মটো পৰীক্ষাতে আহে কিন্তু 2 মাৰ্কস বা 3 মাৰ্কসৰ কাৰণে এটা কোৱেশ্চন আহিব পাৰে আমি ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াওতে আমি একচুয়ালি কি কৰিম ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰিম ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি এই যে স্টেপ বাই স্টেপ গৈ আমি যে গৰিষ্ঠ সাধাৰণ উৎপাদক উলাই আছো তাকে কি বুলি কয় ইউক্লিডৰ কলন বিধি বুলি কোৱা হয় ওকে এটা সেকেন্ড কৰিম 196 আৰু 38220 আমাৰ যি দুটা সংখ্যা দিয়া আছে সেই সংখ্যা দুটা লিখি লম এটা কোৱেশ্চন নম্বৰ এটো সলিউশন কৰিব গৈ আছো 2 ৰ কাৰণে এটো নোট কৰি লবা 1 নম্বৰৰ কাৰণে কোৱেশ্চন নম্বৰ 2 টো আমি গৈ আছো আমাক কি সংখ্যা দিয়া আছে 196 আৰু 38220 আৰু 38220 যত কোনটো ডাঙৰ হেতু লিখিলো এবাৰ কোনটো ডাঙৰ হয় যত 38220 গ্ৰেটাৰ দেন কিমান হয় গ্ৰেটাৰ দেন 196 আমাৰ যি দুটা দিয়া নাম্বার থাকিব আমাৰ হতে দুটা নাম্বার দিয়া থাকিব যদি তিনটা দিয়া থাকে তারে আমি প্রথম দুটা ডাঙৰ সংখ্যা লব লাগিব ঠিক আছে যদি ইয়াত দুটা সংখ্যা থাকে তিনটা সংখ্যা আহিলেতেন আমি প্রথম দুটা ডাঙৰ সংখ্যা ললোহেতেন হবনে সে মই এনেকুৱা কলো যে সাপোজ ইয়াতে আৰু এটা সংখ্যা দি দিলে 725 যদি দিয়া থাকে তেন্তে প্ৰথমে আমি এইটো আৰু এই সংখ্যাটো লম তাৰ পিছত আমি 225 লম ওকে ওকে এটা আমাৰ দুটা সংখ্যা দিয়া আছে 196 and 38220 যত 38220 196 তকৈ ডাঙৰ হয় এখিনি আমি জানো এখিনি আমি ইদৰ লিখি ললো এতিয়া ইউক্লিডৰ বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰিম কত প্ৰয়োগ কৰিম এই দুটা সংখ্যাৰ ওপৰত এই দুটা সংখ্যাৰ ওপৰত মানে 196 এৰে আমি ইয়াক ডিভাইড কৰিব লাগিব 196 এৰে আমি ডিভাইড কৰিম কিহেৰে ডিভাইড কৰিম 196 এৰে কাক ডিভাইড কৰিম 38220 38220 আমি হৰণ কৰিম আৰু কিমান বাৰ যাব কিমান ভাগশেষ থাকিব হেখিনি আমি নোট কৰি উলাই লম 196 रे 382 কিমান বাৰ যাব 1 টাইম যাব 2 টাইম না যায় 196 পালো মাইনাস কৰিলো 6 পালো 7 70 minus 9 886 পালো দেন ইয়াতে 1 আহিলে 186 ইয়াতে আহিলে কিমান 2 নামি আহিলে তে 1862 আমাৰ ইয়াত যদি এটুক দুখ বুলি ধৰি লও তেন্তে 9 টাইম হলে কিমান হ'ব 9 টাইম হলে 9 দুগুণ 18 হ'ব ইয়াত 62 আছে 9 টাইম এবাৰ চাই লম 9 ইনটু কৰি 196 into 9 ওকে 10 টাইম হলে 1960 196 মাইনাস কৰি দিও then 4 50 minus 96 8 minus 7 1764 হ'ব হয়নে আমি 9 টাইম দিব পাৰিম ইয়াতে 9 টাইম দিলো 9 6 are 54 5 in hand 9 9 are 81 81 plus 5 86 then 9 ones are 9 9 plus 8 17 ওকে এখানে মাইনাস করি হরণ কৰিবলে তোমালোকে জানা হরণ নিজে নিজে কৰিবা 12 minus 4 8 5 50 minus 6 9 ওকে 98 পালো এনিয়া 0 আছে 0 কৰিলে 196 ইয়াত আমাৰ কিমান বাৰ যাব 5 বাৰ কৰিলে 500 হল আর 96 কৰিলে 5 6 are 30 5 9 are 40 480 980 হৈ যাব ইয়াত 5 টাইম যাম 5 6 are 30 3 in hand 5 9 are 45 45 plus 3 48 8 4 in hand 5 plus 1 5 plus 4 9 या 0 पाई गलो ओके सेकंड क्वेश्चन तो আমি কি দেখিলো सेकंड क्वेश्चन তো আমি দেখিলো যে 38220 is equal to আমি কি লিখিব পাৰো 196 into কিমান বাৰ পালো 195 into 195 plus 0 0 অর্থাৎ ভাগশেষ শূন্য হলে হল যত r is equal to কি পালো 0 r এর মান আমি ডাইরেক্ট 0 পালো নে যদি r এর মান একে ফার্স্ট স্টেপতে যদি 0 পাই গলো তেন্তে জি আমি ভাজক পাইছিলো ভাজক কি আছিল 195 নহয় 195 ভাগফল 196 196 এ কি হ'ব ইহঁতৰ গৰিষ্ঠ সাধাৰণ উৎপাদক হ'ব কাৰণ ইয়াত আমাৰ আৰু সেকেন্ড স্টেপত যাবৰ কোনো প্ৰয়োজন নহল ইয়াত সেকেন্ড স্টেপ যাবলৈ প্ৰয়োজন একাৰণে নহল কাৰণ ইয়াত r এর মান কি পাই গলো আমি
0 পাই গলো যদি 0 নাপালো হেতেন তেন্তে আমি যি r ৰ মান পাইছিলো সেই r ৰ মান আৰু 196 ৰ ওপৰত ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰিলো হেতেন এতিয়া যেহেতু আমি r ৰ মান প্ৰথম স্টেপতে আমি 0 পাই গলো গতিকে ইউক্লিডৰ কলন বিধি অনুসৰি ইউক্লিডৰ কলন বিধি অনুসৰি এখানে মই শর্ট ফর্মত লিখিলো অনুসৰি 196 আৰু 38220 গৰিষ্ঠ সাধাৰণ পাদক হল 196 195 নহয় মই আকৌ কৈছো যে কি সংখ্যাৰে হৰণ কৰিছো হেতুহে আমাৰ কি আহিব গৰিষ্ঠ সাধাৰণ উৎপাদক আহিব কেতিয়ালৈকে আমি গৈ থাকিম স্টেপ 2 ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি যেতিয়ালৈকে r ৰ মান 0 নাপাও ওকে তো আমি কোৱেশ্চন নম্বৰ 2 কৰিলো দেন কোৱেশ্চন নম্বৰ 3 কৰিম আৰু এটা ট্ৰাই কৰি দিও কোৱেশ্চন নম্বৰ 3 কি আছে দুটা সংখ্যা দিয়া আছে আমাৰ দুটা সংখ্যা দিয়া আছে এখিনি নোট কৰি লবা 867 and 255 and 255 য'ত 867 টো ডাঙৰ হয় 867 গ্ৰেটাৰ দেন কিমান হয় 255 ওকে এটা আমাৰ হাতত দুটা সংখ্যা দিয়া আছে আমাৰ হাতত দুটা সংখ্যা কি কি দিয়া আছে 867 and 255 য'ত 867 টো 255 কৈ ডাঙৰ হয় আমি গম পাওঁ এতে 867 ক 255 এৰে হৰণ কৰিব লাগিব আৰু আমি দুটা সংখ্যা পাম এটা ভাগফল এটা ভাগশেষ পাম সেই দুটা ওলাব লাগিব 867 ডিভাইডেড বাই কি কৰিম আমি 255 যদি আমি কৰো 3 টাইম যাব 4 টাইম না যায় 4 টাইম বেশি যাব 3 টাইম যাব so 3 5 jar 15 3 5 jar 15 1 16 3 2 jar 6 plus 1 7 765 পালো 201 ওকে 102 এখানে আমার থাকিলে এটা 102 ক আমার এতিয়া চাবলৈ ইয়াত আকৌ ডেসিমেল পয়েন্ট দিব দৰকাৰ নাই ইয়াত আমি ডেসিমেল পয়েন্ট দি আকৌ ইয়াত কৰিব নালাগে আমাৰ যি সংখ্যা দুটা পালো ফার্স্ট টাইম ডিভাইড গল হিমানটোৱে ল'ব লাগিব এটা আমাৰ চাবলৈ খালি ইয়াত ভাগশেষ থাকিলে নেকি ইয়েস ইয়াত ভাগশেষ থাকিলে প্ৰথমবাৰ যেতিয়া আমি ডিভাইড কৰিলো নাম্বার দুটাক তেতিয়া আমি কি পালো ভাগশেষ শূন্য নাপালো গতিকে আমি সেকেন্ড স্টেপ আকৌ যাব লাগিব কিন্তু এই সংখ্যাটোক আমি কি পালো এই সংখ্যাটো আমি ইয়াত লিখি লম ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে আমি ইয়াত লিখিম কি লিখিম যে 867 is equal to কিমান 255 into কিমান টাইম গল 3 টাইম যোৱাৰ পিছত কিমান থাকি গৈছিলে 102 এই 102 টো হৈছে r ৰ মান যাক আমি ৰেডিক্স বা বাকি বুলি কম ভাগশেষ য'ত r is equal to 102 which is not equal to 0 আমি r ৰ মান 0 পাইছো নে নাই পোৱা যদি r ৰ মান 0 পোৱা নাই তেন্তে আমি আকৌ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰিম এতিয়া যেহেতু লিখি লব পাৰা যেহেতু r not equal to 0 গতিকে এটা কার মাজত আমি এতিয়া প্ৰমেয়িকা ইউজ কৰিম 102 ৰিমাইন্ডাৰ আৰু যাৰ আমি হৰণ কৰিছিলো কি সংখ্যাৰ পৰা হৰণ কৰিছিলো 255 ৰ পৰা ওকে গতিকে 255 আৰু 102 ৰ ওপৰত ইউক্লিডৰ বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰি পাওঁ কি পাওঁ আমি ইয়াত লিখিম যে 102 ৰে যদি 255 ক হৰণ কৰো 255 ক যদি আমি 102 ৰে হৰণ কৰো কিমান বাৰ যাব 2 টাইম যাব 204 পাম আমি 1 পাম 5 পাম হয়নে 51 পালো এতিয়া আকৌ 0 পোৱা নাই গতিকে আমি ইয়াত লিখিম 255 is equal to 102 into 2 plus কিমান পালো 51 এতিয়ালৈকে আমি ৰিমাইন্ডাৰ 0 পোৱা নাই য'ত r is equal to 21 r is equal to 51 which is not equal to 0 এতিয়া লিখিব পাৰা যেহেতু এই একেখিনি লিখিম যেহেতু r not equal to 0 গতিকে
এটা কোৱাৰ মাজত আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ইউজ কৰিম 51 আৰু 102 গতিকে 102 আৰু 51ৰ ওপৰত ইউক্লিডৰ বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰি পাওঁ তারপর 102 আৰু 51 102 ইজ ইকুয়াল টু যেটো ডাঙৰ হেটো আমি সোঁফালে লিখিম 102 বাওঁফালে 102 ইজ ইকুয়াল টু 51 ইনটু 102 ক আমি যদি 51 এৰে ডিভাইড কৰো 51 102 ক ডিভাইড কৰিলে কিমান বাৰ যাব 2 টাইম যাব 102 পাই যাম মাইনাস কৰিলে 0 পাম ৰিমাইন্ডাৰ 0 হ'ল 51 ইনটু 2 প্লাস 0 ইয়াত কি হ'ল ইয়াত r is equal to 0 পাম যদি r is equal to 0 পাইছো তাৰমানে আমাৰ এই প্ৰক্ৰিয়া শেষ হ'ল যত r মান 0 পালো ভাগশেষ 0 পালো সেই প্ৰক্ৰিয়ালৈকে আমি যাব লাগিব যেতিয়ালৈকে 0 নাপাওঁ তেতিয়ালৈকে আমি কন্টিনিউ ইউক্লিডৰ বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰি গৈ থাকিম আৰু যেতিয়া r মান 0 পালো স্টপ কৰিব লাগিব আৰু তাতে আমি চেক কৰিব লাগিব কি সংখ্যাৰে হৰণ কৰিছিলো ইয়াতে 51 এৰে সেই সংখ্যাটো এবাৰ গৰিষ্ঠ সাধাৰণ পাব গতিকে ইউক্লিডৰ কলনবিধি ব্যৱহাৰ ইউক্লিডৰ কলনবিধি অনুসৰি লিখিবা এইদৰে ইউক্লিডৰ কলনবিধি অনুসৰি কি কি সংখ্যা আছিলে 867 আৰু 255 ৰ গৰিষ্ঠ সাধারণ উৎপাদক সমান কিমান হ'ব 51 আশা কৰিছো এখিনি বুজি পাইছা যদি কিবা বুজি নোপোৱা থাকে খুব ভালকে এবাৰ চাবা মই কি কৈছো তিনটা কোৱেশ্চন কৰি দিলো কিতাপত আৰু দুটামান আছে তোমালোকে এখিনি ট্ৰাই কৰিবা যদি দুটা ঠাইত তিনটা সংখ্যা থাকে তেন্তে সেই তিনটা সংখ্যাৰ ডাঙৰ দুটা সংখ্যাক আগত লবা দেন 3 নম্বৰ সংখ্যাটো পিছত যি আমি পাম ধৰা হল এই সংখ্যা দুটাৰ আমি কিমান পালো 51 পালো এতিয়া যদি আৰু বেলেগ এটা সংখ্যা থাকিলেতেন তেতিয়ালে 51 আৰু এই 51 আৰু যি 3 নম্বৰ সংখ্যাটো থাকিল হয় তাৰ মাজত আমি কি কৰিলোহেতেন উলালোহেতেন সে 235 ৰ বাহিৰে যদি 130 সে 155 থাকিলেতেন 867 255 আৰু 155 তেন্তে কি হলে হয় 867 আৰু 255 ৰ আমি এই মতে গসাগু উলিয়ালো এতিয়া যি গসাগু পাইছো সেই গসাগুটো আৰু যি 3 নম্বৰ সংখ্যাটো আছিল 155 এই দুটাৰ ওপৰত আকৌ এটা কি কৰিব সেম প্ৰক্ৰিয়া ব্যৱহাৰ কৰি আকৌ গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াব লাগিব তেতিয়া 51 আৰু 155 ৰ যেটো গৰিষ্ঠ সাধাৰণ উৎপাদক পাম সেই গৰিষ্ঠ সাধাৰণ উৎপাদকটো কি হ'ব এই তিনিটা সংখ্যাৰে গৰিষ্ঠ সাধাৰণ উৎপাদক হ'ব ওকে কিতাপত তিনটা কোৱেশ্চন আছে নে নাই জানো তোমালোকৰ কিতাপত তিনটা সংখ্যা থকা ইয়াত দিয়া নাই গতিকে দুটা সংখ্যাৰে দিয়া আছে যে ইউক্লিডৰ কলনবিধি ব্যৱহাৰ কৰি আমি এইদৰে কি কৰিব পাৰো দুটা সংখ্যাৰ গৰিষ্ঠ সাধাৰণ উৎপাদক আমি উলিয়াব পাৰো হ'ব আশা কৰিছো তোমালোকে এখিনি বুজি পাইছা ঘৰত প্ৰেক্টিস কৰিবা যিখিনি কিতাপত কোৱেশ্চন বাকি থাকি গল নোৱাৰিলে মোক কবা আৰু যিমান প্ৰেক্টিস কৰিবা হিমানে তোমালোকৰ কি হ'ব এখিনি কনফিউজন ক্লিয়াৰ হ'ব ইউক্লিডৰ বিভাজন প্ৰমেয়িকা আৰু ইউক্লিডৰ কলনবিধিৰ মাজত পাৰ্থক্য হ'ল কি ইউক্লিডৰ বিভাজন প্ৰমেয়িকাক ব্যৱহাৰ কৰি আমি কি কৰিব পাৰো আমি দুটা সংখ্যাৰ মাজত কি কৰিব পাৰো গসাগু উলিয়াব পাৰো সেই গসাগু উলিওৱাৰ যি নিয়ম আছে এটা প্ৰসেস স্টেপ বাই স্টেপ আমি গৈ আছো হেতুকে কি বুলি কয় ইউক্লিডৰ কলনবিধি বুলি কোৱা হয় এই যে আমি ইয়াত কৈছো এটো হৈছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা এবিলা হৈছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা এই প্ৰমেয়িকা আমি কি কৰি আছো বাৰে বাৰে ব্যৱহাৰ কৰি আছো এটা স্টেপ বাই স্টেপ আমি গৈ আছো কেতিয়ালৈকে গৈ আছো যেতিয়া আমি আৰৰ মান শূন্য পোৱা নাই যেতিয়া আমি ভাগশেষ শূন্য পোৱা নাই তেতিয়ালৈকে আমি গৈ আছো হ'ব আৰু যেতিয়া গৈ 0 পাই গলো ভাগশেষ তেতিয়া আমি কি পালো যে যি সংখ্যাটোৰ আমি হৰণ কৰিছিলো সেই সংখ্যাটো কি হ'ব তাৰ এই সংখ্যা দুটাৰ কি হ'ব গসাগু হ'ব তো ইউক্লিডৰ কলনবিধি কোড ব্যৱহাৰ কৰা হয় দুটা সংখ্যাৰ গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াওতে আমি ইউক্লিডৰ কলনবিধি ব্যৱহাৰ কৰো হ'ব আৰু ইউক্লিডৰ কলনবিধিত কি কৰা হয় ইউক্লিডছ ডিভিজন লেমা ইউক্লিডৰ বিভাজন প্ৰমেয়িকা হেতু আমি ব্যৱহাৰ কৰো ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মানে কি আছিল সৰুতে যে আমি শিকিছিলো ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ সেইখিনি যে যদি দুটা ধনাত্মক অখণ্ড সংখ্যা দিয়া থাকে তেন্তে ডাঙৰটোক সৰু সংখ্যাটোৰে হৰণ কৰিলে আমি নতুন আৰু দুটা সংখ্যা পাম ভাগফল আৰু ভাগশেষ আৰু তাক আমি কি কৰিব পাৰো এই দৰে লিখিব পাম যে a আৰু b যদি দুটা সংখ্যা হয় তেন্তে a = b * q + r হিচাপে লিখিব পাৰো যত r ৰ মানটো কি হ'ব
হয় 0 হ'ব, হয়তো 0 লগত ইকুৱেল হ'ব, আৰৰ মানটো হয়তো 0ৰ পৰা ডাঙৰ হ'ব, নহলে ইকুৱেল হ'ব বা বিতকৈ সৰু হ'ব লাগিব। কেতিয়াও বিতকৈ ডাঙৰ হ'ব নোৱাৰে। ইয়াত আমি আৰৰ মান কি পাইছো 51, এই 102তকৈ সৰু। ইয়াত আৰৰ মান কিমান পাইছো 102, 255তকৈ সৰু। এই বিতকৈ কেতিয়াও ডাঙৰ হ'ব নোৱাৰে আৰৰ মানটো, হয় 0 হ'ব নহলে 0 বিত কি হ'ব বিতকৈ সৰু হ'ব। ওকে, সো এইখিনি আছিল আমি ফার্স্ট কোয়েশ্চন আজি ক্লাস 10 জেনারেল ম্যাথছৰ আমি আলোচনা কৰিলো। দেন আমি কোয়েশ্চন নম্বৰ 2 নেক্সট ডে আলোচনা কৰিম। হ'ব, থেংক ইউ।